তো আজি আমি এই ডিজাইনটো শিকিম। তো তাৰ কাৰণে ভিডিঅ'টো লাষ্টকলৈকে চাই থাকক। আৰু এই ডিজাইনটো বনোৱাৰ কাৰণে আমি বেক চাইডৰ যিখিনি কাটিংখিনি আমি কমপ্লিট কৰিব লাগিব। তো এয়া মই বেক চাইডটো কাটিং কৰি আছোঁ। আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সুন্দৰ চাই এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। তো ডিজাইনটো বনোৱাৰ কাৰণে এইটো মই পেপাৰ পেষ্টিং কাটি লৈছোঁ, এইটো যিটো গলৰ ৰাউণ্ড শ্বেপ হিচাপত। তো এইটো অলপমান এইটো আইৰণ মাৰি বহাই লওঁ আৰু বহাই পেলাই ধুনীয়াকৈ কাষেদি এনেকৈ ছাইডটো অলপমান মৰণি মাৰি দিম প্ৰেছ মাৰি পেলাই। তো এইটো আমাৰ ৰেডি হৈ গ'ল, এইটো বেক নেকৰ কাৰণে। তো ইয়াতে আমাক আৰু দুটা পাৰি লাগিব। তো তাৰ কাৰণে আমি এই যিটো কাপোৰ, এই কাপোৰটো এনেকৈ প্ৰেছ মাৰি ল'ম আৰু এই পাৰি দুটাও মই পেপাৰ পেষ্টিঙে কাটি লৈছোঁ আৰু এইটো মিনিমাম 1 ইঞ্চি আছে। তো 1 ইঞ্চিকৈ এইটো কাটি লৈছোঁ আৰু এই দুটা পাৰি আমি এনেকৈ ধুনীয়াকৈ বহাই ল'ম। যিটো আমি ৰাউণ্ডটো যেনেকৈ ধুনীয়াকৈ প্ৰেছ মাৰি ভাঙি ল'লোঁ, এইটো আমি ছেম সেনেকৈ প্ৰেছ মাৰি ভাঙি ল'ম। তো বেকত আমাৰ যিখিনি বৰ্ডাৰ লাগিব, 3টা বৰ্ডাৰ লাগিব, এটা গলৰ ৰাউণ্ডত আৰু 2টা মিডিল পইণ্টত। তো এই 2টা হ'ল মিডিল পইণ্টৰ কাৰণে। তো এইখিনি আমাৰ গোটেইখিনি হৈ গ'ল। তো এইটো চাওক, মই 10টা পাৰি এনেকৈ ভাঙি লৈছোঁ আৰু এতিয়া কি কৰিম, মেচিনত যাম। তো এতিয়া আমাৰ 3টা ইয়াতে ৰেডি আছে। তো মই এইটো মেচিনত আহিছোঁ, এইটো মোৰ কাপোৰখিনি গোটেইখিনি ইয়াতে আছে। তো ফাৰ্ষ্টত আমি কি কৰিম, বাকী যিখিনি কাপোৰ আছে তো এইখিনি আমি ছাইড কৰিম। তো এইটো হ'ল বেক পাৰ্ট। আগতে বেক পাৰ্টটো আমি লাইলিং লগাই লওঁ। তো কেনেকৈ লাইলিং লগোৱা হয় সেইখিনি আপোনালোকৰ লগত দেখাই আছোঁ। তো এইটো আমাৰ লাইলিংখিনি লগোৱা হ'ল গোটেইখিনি আৰু ছাটিও ল'লোঁ। তো এইটো হ'ল আমাৰ ব্লাউজটোৰ ওপৰৰ ভাগ, যিখিনি নেট হ'ব সেইখিনি।
তো ইয়াতে লাইলিংখিনি আছে কাৰণ কিন্তু লাইলিংখিনিত আমি চিলাই নকৰোঁ, যিটো নেট আছে সেই নেটটোতে তলত এটা চিলাই মাৰিম, যাতে কাৰণ কিয় ডাবল নেট আছে সেইটোৰ কাৰণে আমি নেটটো আগতে এনেকৈ ফিটিং কৰি ল'ম। তো এইখিনি চিলাই হোৱাৰ পিছত আমাৰ ইয়াতে যিহেতু পিনবিলাক লগোৱা আছে, তো মই কি কৰিম, লাইলিংটো আঁতৰাই দিম। লাইলিংটো আঁতৰাই যিহেতু পিন আছে, পিনকেইটা ধুনীয়াকৈ মাৰি ল'ম। তো এইটো মেচিনত এনেকৈ লক কৰি লওঁ, মানে কি যাতে লাইলিংটো আপ এণ্ড ডাউন নহয়, মানে নেটটো। তো লাইলিংটো আঁতৰাই এনেকৈ আমি যিটো পিন আছে পিনকেইটা ধুনীয়াকৈ মাৰি ল'ম। তো পিনখিনি ফিটিং হোৱাৰ পাছত এনেকৈ আমাৰ লাইলিংটো এনেকৈ আমি ওলাই ল'লোঁ। এতিয়া এইটো হ'ল আমাৰ বেক পাৰ্ট। তো যিটো আমাৰ ভি শ্বেপ আছে, মানে যিটো কোণাটো আছে সেই কোণাৰ পাই আৰু নেটৰ যিটো কোণা সেই কোণাৰ পাই কোণাই কোণাই মিলাই পেলাই আমি এনেকৈ একদম কোণাটোৰ পৰাই চিলাই মাৰি যাম। এই চাইডটো এইভাগৰ পৰাই মাৰি আনিম আৰু সেই চাইডটো আমি এই মিডিল পইণ্টৰ পৰাই সেইটো চাইড সেইভাগে মাৰি যাম। তো আগতে এই চাইডটো চিলাই মাৰি লওঁ। তো আকৌ আমি এই চাইডটো কি কৰিম, এইভাগৰ পৰাই এনেকৈ চিলাই মাৰি আনিলে একদম কোণাত লগাই ল'ব, মিলাই ল'ম আৰু এই চিলাইটো লাহে লাহে মাৰিব। তো এইটো আমাৰ চিলাই হৈ গ'ল। তো ইয়াতে মিডিল পইণ্টত অকণমান আমি কি কৰিম, যিহেতু এইভাগে ভিতৰ পিনে দিম, মাজত অকণমান ঘাপ কাটি দি পেলাই এইটো মেল খুৱাই দি ওপৰেদি আৰু এটা চিলাই মাৰি দিম এনেকৈ মিহিকৈ। তো এইটো চিলাই আমাৰ হৈ গ'ল। এয়া চাওক, এতেই যিটো মিডিল পইণ্ট আছে এই মিডিল পইণ্টটোতেও আমি কি কৰিম, এই যিবোৰ পাৰি আমি বনাইছিলোঁ, মানে কি পাট্টি বনাইছিলোঁ, সেই পাট্টিবিলাক আমাৰ এতিয়া প্ৰয়োজন হ'ব। তো এই পিনটো খুলি লওঁ, পিনটো একেবাৰে মিডিলৰ পইণ্টত পৰিছে, তো অকণমান ছাইডত এনেকৈ মাৰি ল'ম, লক কৰি ল'ম আকৌ। লক কৰাৰ পাছত এনেকৈ আমি এইটো আকৌ দুজাপ কৰি ল'ম। এই কাষৰ এইখিনি যেতিয়া আছে, যিটো আনমোলৰ এইখিনি আছে, তো আমি এইটো কাট কৰি দিম। তো এইটো যিটো আমাৰ আগৰ যিটো মাৰ্জিন আছে লাইলিঙত, সেই মাৰ্জিন হিচাপত এইটো গোটকা কাটিলোঁ। তো যিহেতু আমাৰ মাজতেও পাট্টি হ'ব, মানে কি মাজতে আমাৰ নেট হ'ব, তো তাৰ কাৰণে আমি কি কৰিম, এই বেক চাইডটো আমি কাট কৰিব লাগিব। কাট কৰাৰ কাৰণে আগতে আমি এইটো চিলাই মাৰি লক কৰি ল'ম আৰু ইয়াতে দুটা চিলাই মাৰিম। তো এই চাইডটো আমাৰ চিলাই হ'ল। এতিয়া নেক্সট আৰু যিটো গোটকা কাটা আছে, সেই গোটকা কাটা হিচাপত সেনেকৈ চিধা চিধিকৈ আৰু এটা চিলাই মাৰিম। তো যিটো চিলাই দুটা হৈ গ'ল। হৈ যোৱাৰ পাছত আমি সূতাবোৰ এনেকৈ কাট কৰি ল'ম। তো এতিয়া ইয়াতে আমি কিমানখিনি গেপিং ৰাখিম, তো মিনিমাম 1 ইঞ্চি ৰাখিম। তো যিটো 1 ইঞ্চি গেপিং আছে সেইটো হিচাপত আমি এতিয়া এই দুটা চিলাইৰ মাজেদি আমি এনেকৈ কাট কৰোঁ। তো এইটো কাট হোৱাৰ পাছত যিবোৰ পিন লগোৱা আছে পিনবিলাক খুলি দিম। এইবিলাকৰ এতিয়া আমাৰ প্ৰয়োজন নাই। তো এইটো হ'ল মোৰ নেট, আৰু এই নেটটো আমি যাতে মাজত ব্যৱহাৰ কৰিম, আৰু এই নেটটো এইটো নেটটো আমি দুজাপ কৰি দিম। তো তাৰ কাৰণে আগতে এক্সট্ৰাকৈ এইখিনি নেট আমি ওলাই লওঁ, যিহেতু আমাক 1 ইঞ্চিহে লাগিব। তো বাকীখিনি আমি ছাইডত থওঁ আৰু এই নেটটো আমি দুজাপ কৰি দিম। তো এনেকৈ দুজাপ কৰি দিম। তো আৰু যিটো বেক চাইডৰ কাপোৰ আছে, বেক পাৰ্ট আছে, সেইটো আমি এনেকৈ উল্টা কৰি ল'ম। উল্টা কৰি লৈ পেলাই এয়া তাৰ নেট বহাম, আৰু নেট বহোৱাৰ পাছত এই যিটো পট্টি আমি বনাইছিলোঁ, মানে প্লেট বনাইছোঁ, এই প্লেটটো আমি এনেকৈ ধৰিম। ধৰি আমাৰ যাতে 1 ইঞ্চি ডিফাৰেঞ্চ থাকে, যিটো আমি গোটকা কাটিছিলোঁ সেইটো হিচাপত আমি এইটো এনেকৈ বৰাবৰ চিলাই মাৰিম। তো আৰু চিলাইটো হোৱাৰ পিছত আমি আঙুলি দি এনেকৈ ধুনীয়াকৈ এইটো পিহি দিম। এনেকৈ পিহি দি নেটটো আমি এনেকৈ বাহিৰ পিনে ৰাখি
এই যেটো আমি প্লেট বহাইছোঁ এই প্লেটটো আমি এনেকৈ ফল্ড কৰি আনিম। ফল্ড কৰি যেটো আমি প্ৰেছ মাৰি একদম কাষেদি এইটো ওপৰেদি আগতে এটা চিলাই মাৰি দিম এনেকৈ। তো এইটো চিলাইটো আমাৰ হ'ল, সূতাটো আমি কাট কৰিলোঁ। আৰু যেটো এই চাইডটো আমি যেনেকৈ ভাঙি ৰাখিছোঁ এনেকৈ ধুনীয়াকৈ ভাঙাখিনি ভিতৰ পিনে দি পেলাই আকৌ এইটোতো আমি এটা চিলাই মাৰি দিম এনেকৈ। তো এইটো চাইড আমাৰ হৈ গ'ল। চেম এইটো হিচাপতে যেটো আমাৰ নেট সেইটো আমি 1 ইঞ্চি গেপিং ৰাখি পেলাই আৰু যেটো পাৰ্ট আমাৰ কাটিং কৰা আছে সেই পাৰ্টটোতো আমি চেম এইটো হিচাপতে লগাই যাম।
তো এতিয়া আমি ব্লাউজটোৰ যিখিনি কাম বাকী আছিল এইটো হ'ল মোৰ কপাৰ মণি তো কপাৰ মণি আনিছোঁ মই এতিয়া ব্লাউজটোৰ যিটো নেট আছে মানে যিখিনি মাজত নেটখিনি আছে এই নেটখিনিত আমি কি কৰিম এই কপাৰ মণিখিনি এটা এটাকৈ লগাই যাম আৰু এইটো 2 ইঞ্চি বা 2.5 ইঞ্চি ডিফাৰেঞ্চত লগাই যাম তো তাৰ কাৰণে মই আগতে সূতাটো মই এইটো ভৰাই লৈছোঁ এইটো চাওক সেম কালাৰ সূতা এতিয়া এই মণিটোৰ ভিতৰেদি এনেকৈ হোল্ড আছে হোল্ডটোৰ ভিতৰেদি এনেকৈ সূতাটো আনি তো আকৌ সেকেন্ড আমি এনেকৈ হোল্ড মানে কি নেটটোৰ মাজেদি বেজিটো ভৰাই এনেকৈ এটা এটাকৈ লগাই থাকিম তো মণিখিনি লগোৱা হ'ল আৰু মণিখিনি লগোৱাৰ পিছত ব্লাউজটো এনেকুৱা দেখা পাই আছে চাওক মই যিটো ডিজাইন কপি কৰিছোঁ একদম ছেম টু ছেম এনেকুৱা হৈছে তো পিন্ধাৰ পাছত এজ ইট ইজ এনেকুৱা লাগিব তো মই এতিয়া আপোনালোকক দেখাই দি আছোঁ মণিখিনি কেনেকৈ লগাইছোঁ তো আৰু যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই এনজয় কৰক আজিৰ এই ভিডিঅ'টো আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক